নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে প্ৰথমে মই আপোনালোকক অসমীয়া নৱবৰ্ষ তথা বাপতি সাহোন ৰঙালী বিহুৰ হিয়াভৰা উলগ যাচিছো লগতে আজি মোৰ জন্মদিনো হয় গতিকে আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে পৰৱৰ্তী সময়ত মই আৰু অধিক ভাল তথা তথ্যপূৰ্ণ কন্টেন্ট যাতে আপোনালোকৰ ওচৰত মই আগবঢ়াই দিব পাৰো আজি মই গুৱাহাটী ইউনিভাৰ্চিটিৰ যি বিএডৰ এন্ট্ৰেন্স সেই এন্ট্ৰেন্সৰ গোটেই যেটো প্ৰসেস হেতুক মই ডিসকাস কৰিম মানে ইয়াতে মেইনলি এই যেটো এন্ট্ৰেন্স এই এন্ট্ৰেন্সটো কেনেকুৱা ধৰণৰ হয় ইয়াৰ সিলেবাসখনো কেনেকুৱা ধৰণৰ হয় কোন কোন সেন্টাৰত গৈ আপুনি এই বিএডৰ এন্ট্ৰেন্সটো দিব পাৰিব ইয়াতে কিমানখিনি মানে ইনষ্টিটিউচন আছে আৰু তাতে কিমান সিট কেপাসিটি আছে এই গোটেইখিনি ডিসকাস কৰিম গতিকে এই ইনফৰমেশনখিনি যাতে আপুনি মিস নকৰে তাৰ কাৰণে এই ভিডিওটো একদম শেষলৈকে চাব ঠিক আছে এই যে গুৱাহাটী ইউনিভাৰ্চিটি বিএডৰ এন্ট্ৰেন্স এই এন্ট্ৰেন্সটোত টোটাল 400 মাৰ্কস আহে আৰু ইয়াতে 100টাকৈ কোৱেশ্চন আহে দেই আৰু এটো সম্পূৰ্ণ এমসিকিউ বেস হয় আৰু প্ৰত্যেকটো কোৱেশ্চনত 4 মাৰ্কস কে আহে আৰু এটা কোৱেশ্চন যদি আপুনি শুদ্ধ কৰে তেতিয়া হলে আপুনি 4 নম্বৰ পাব অৰ্থাৎ 4 মাৰ্কস আপুনি তাৰ এগেইনষ্টত লাভ কৰিব আৰু এটা কোৱেশ্চন যদি আপুনি ভুল কৰে তেতিয়া হলে তাৰ কাৰণে আপোনাৰ যেটো নেগেটিভ মাৰ্কস আছে গতিকে তেতিয়া আপোনাৰ 1 নম্বৰ কাটিব ঠিক আছে আৰু এই যেটো এন্ট্ৰেন্স এক্সাম এই এক্সামটোৰ কাৰণে এখন সম্পূৰ্ণ সিলেবাস আছে আৰু সেই সিলেবাসখন এতিয়া মই ডিসকাস কৰিম ইয়াতে আপোনাৰ বিশেষকৈ 5টা সেকশন আছে সেই 5টা সেকশনৰ পৰা কোৱেশ্চন সমূহ আহা দেখা পোৱা যায় যেহেতু 400 মাৰ্কস হয় গতিকে সেই 400 মাৰ্কসটো সম্পূৰ্ণ মানে পাৰ্ট কে ডিস্ট্ৰিবিউট হৈ আছে কোনকেটা সেকশনৰ পৰা কিমান মাৰ্কস আহে গোটেইখিনি মানে ধুনিয়াকৈ এৰেঞ্জ কৰা হৈ আছে এতিয়া আইছো মই প্ৰথম যেটো সেকশন এ অৰ্থাৎ ইংলিশ সেকশন ইংলিশৰ মেইনলি আপোনাৰ যি ভোকেবুলাৰি ইয়াতে অহা দেখা পোৱা যাব টেন্স ভয়েস চেঞ্জ নেৰেশন প্ৰিপজিশনস কাৰেকশন অফ সেন্টেন্সেস এন্ড কম্প্ৰিহেনশন গতিকে এই যেটো ইংলিশৰ সেকশন এই সেকশনটোৰ পৰা কিন্তু 100 মাৰ্কস অহা দেখা পোৱা যায় মানে এইখন হৈছে যোৱা বৰ্ষৰ যি গুৱাহাটী ইউনিভাৰ্চিটি বিএডৰ এন্ট্ৰেন্স হে এন্ট্ৰেন্সৰ সিলেবাস যেহেতু এই বৰ্ষৰখন দিয়া হোৱা নাই তথাপিও কিন্তু প্ৰত্যেক বছৰে একেখনে আপোনাৰ সিলেবাস ফলো হয় গতিকে আশা কৰিছো এই বৰ্ষটো এইখনেই ফলো হ'ব আৰু বাকি যদি আপুনি কেনেবাকে ইংলিশত অকমান উইক হয় তেতিয়াহলে আপুনি কি কৰিব তাক লৈ এটা মই ভিডিও বনাইছিলো গতিকে সেই ভিডিওটো আপুনি চাব পাৰে ইয়াৰ পিছতে সেকশন বি এটো হৈছে জিকে সেকশন অৰ্থাৎ জেনাৰেল নলেজ ইয়াতে মেইনলি আপোনাৰ ইন্ডিয়ান হিষ্ট্ৰী ইয়াতে কোৱেশ্চন অহা দেখা পোৱা যাব এতিয়া ইয়াতে ইন্ডিয়ান হিষ্ট্ৰী বুলি কলে বহুতে ভাবে অকল মডাৰ্ন ইন্ডিয়ান হিষ্ট্ৰী তেনেকুৱা নহয় ইয়াতে কিন্তু সম্পূৰ্ণ আপোনাৰ এনশিয়েন্ট ইন্ডিয়ান হিষ্ট্ৰী মেডিয়েভেল ইন্ডিয়ান হিষ্ট্ৰী আৰু মডাৰ্ন ইন্ডিয়ান হিষ্ট্ৰী গোটেইকিটা হিষ্ট্ৰীৰ পৰে মানে গোটেইকিটা পাৰ্টৰ পৰা ইয়াতে কোৱেশ্চন অহা দেখা পোৱা যায় তাৰ পিছতে আহিব ইন্ডিয়ান পলিটিৰ এটা সম্পূৰ্ণ মানে ওয়েটেজ আছে আৰু ইন্ডিয়ান পলিটি আপুনি শিৱসাগৰ ইউনিভাৰ্চিটি হওক বা গুৱাহাটী হওক বা ডিব্ৰুগড় হওক সবতে আহে গতিকে ইন্ডিয়ান পলিটিৰ ওপৰত মই 13টাকৈ মই ভিডিও ইউটিউবত আপলোড কৰা হৈ আছে মানে চাওক ইন্ডিয়ান পলিটি বুলি কলে এটা ভাষ্ট টপিক হয় বহুত এটা বিশাল টপিক হয় গতিকে আপুনি ইনে জোৰটোৰ পৰা জিটি পঢ়ি থাকিব নালাগে মই একদম সিলেক্টিভ মানে যিখিনি একচুয়ালি বিএডৰ এন্ট্ৰেন্সৰ কাৰণে লাগে মই তেনেকুৱাকৈ মই পঢ়াই থোৱা আছে গতিকে সেই 13টা ভিডিও আপুনি যদি কৰি লয় আপোনাৰ বিএডৰ এন্ট্ৰেন্সৰ কাৰণে ইন্ডিয়ান পলিটি এনাফ ঠিক আছে মানে ইন্ডিয়ান পলিটি কাৰণে মেইনলি আপুনি কোনখিনি চাব লাগিব প্ৰেসিডেন্ট চাব লাগিব এমেন্ডমেন্ট চাব লাগিব ঠিক আছে ভাইস প্ৰেসিডেন্ট চাব লাগিব আৰ্টিকল 14 21 32 তেনেকুৱা কিছুমান আছে মানে দেই সেইখিনি বহুত বেছি ইম্পৰ্টেন্ট হয় গতিকে সেই আপুনি ক্লাছ গিটা আপুনি কৰি ল'ব পাৰিব তাৰ পিছত জেনাৰেল সায়েন্সৰ পৰা কোৱেশ্চন অহা দেখা পোৱা যাব আৰু কাৰেন্ট এফেয়াৰ্সটো মোস্ট ইম্পৰ্টেন্ট হয় প্ৰত্যেকটো এক্সামত কাৰেন্ট এফেয়াৰ্স আহে দেই গতিকে এই যেটো সেকশন বি মানে জিকে সেকশন ইয়াৰ পৰা কিন্তু 120 মাৰ্কস অহা দেখা পোৱা যায় তাৰ পিছত আহিছো সেকশন সি এটো হৈছে টেষ্ট অফ ৰিজনিং এণ্ড নিউমেৰিকেল এবিলিটি ইয়াতে কিন্তু সম্পূৰ্ণ আপোনাৰ 80 মাৰ্কস আহিব গতিকে ইয়াৰ ওপৰত আপুনি ভালকে পঢ়া কৰিব লাগিব তাৰ পিছত সেকশন ডি এটো হৈছে কাৰেন্ট ইণ্ডিয়ান এডুকেশ্যন ইস্যুজ এণ্ড পলিচিজ National Policy of Education 2020 Universalization of Elementary Education Right to Education Sarva Shiksha Abhiyan Secondary Education Rashtriya Madhyamik Shiksha Abhiyan ইয়াৰ পৰা কিন্তু 60 মাৰ্কস আহিব আৰু এই সেকশন ডি টো সম্পূৰ্ণ মই মানে ক্লাস কৰি ইউটিউবত মই আপলোড কৰা হৈছে সৰ্ব শিক্ষা অভিযানী হওক বা আৰএমএসএ হওক বা সমগ্ৰ শিক্ষা অভিযানী হওক বা কাৰেন্ট ইণ্ডিয়ান আমাৰ এডুকেশ্যনৰ যিখিনি আমাৰ ইস্যু আছে যিখিনি পলিচি আছে তাৰ ওপৰত মই ভিডিও বনাই আপলোড কৰা হৈ আছে ৰিসেন্ট মই হেগিলা আপলোড কৰিছো আপুনি যদি হেখিনি চাই লয় তাৰ ওপৰত আপোনাৰ এটা ভাল দখল আহি যাব দেই তাৰ পিছত সেকশন যেটো ই হেতু হৈছে এথিক্স এণ্ড টিচিং এপ্টিটিউড ইয়াৰ পৰা কিন্তু আপোনাৰ 40 মাৰ্কস অহা দেখা পোৱা যাব আৰু এই টিচিং এপ্টিটিউড এই যেটো সেকশন এই সেকশনটো যদি আপুনি যদি ভালকৈ অলপ চাই যায়
তেতিয়া কিন্তু আপুনি এই টিচিং এপ্টিটিউড এই সেকশনটো আপুনি ভালকে কৰিব পাৰিব আৰু এই সেকশনটোৰ কাৰণে মই এখন ইবুক উলিয়াইছো আপুনি এই ইবুকখন আপুনি যদি ইচ্ছা কৰে তেতিয়াহলে লৈ ল'ব পাৰে এই ইবুকখন কিন্তু সম্পূৰ্ণ এমসিকিউ বেস হয় যদি আপুনি এইখন ল'ব বিচাৰে তেতিয়াহলে আপুনি এই নাম্বাৰটোত 59 रुपीस জিপে কৰি এই একেটা নাম্বাৰতে তাৰ ৰিসিপ্টটো আপুনি WhatsAppত পঠাই দিব আৰু পঠাই দিয়া 24 ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ WhatsAppত এই ইবুকখন লাভ কৰিব ঠিক আছে তাৰ পিছত আহিছো মই এই গুৱাহাটী ইউনিভাৰ্সিটি যি বিএডৰ এন্ট্ৰেন্স হে এন্ট্ৰেন্সটো যদি আপুনি ফৰ্ম ফিল আপ কৰে আপুনি এক্সাম দিবলৈ হলে কোন কেটা সেন্টাৰত আপুনি দিব পাৰিব সেই সেন্টাৰখিনি কথা মই ডিসকাস কৰিবলৈ আহিছো ইয়াতে আপুনি গুৱাহাটীত দিব পাৰিব বিশ্বনাথ চাৰিআলিত দিব পাৰিব ৰঙিয়াৰ পৰা দিব পাৰিব আপুনি যদি মৰিগাঁও হয় তেতিয়াহলে আপুনি মৰিগাঁৱত দিব পাৰিব মঙ্গলদৈত দিব পাৰিব ঠিক আছে বৰপেটাত আছে নলবাৰী গোৱালপাৰা নগাঁও যোৰহাট ধুবুৰী তেজপুৰ পাঠশালা ডিব্ৰুগড় বঙাইগাঁও আৰু লখিমপুৰ এইকেইটা সেন্টাৰ আছে ঠিক আছে এতিয়া মই আহিছো এই গুৱাহাটী ইউনিভাৰ্সিটি আন্ডাৰত থকা ইনষ্টিটিউচন সমূহ আৰু লগতে এই ইনষ্টিটিউচন সমূহত কিমানটাকৈনো ইনটেক কেপাসিটি আছে অৰ্থাৎ কিমানটাকৈ সিট আছে আৰু কোন কোন ডিস্ট্ৰিক্টত আছে সেইখিনি ডিসকাস কৰিবলৈ আহিছো ইয়াতে এক নম্বৰতে হৈছে অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় এখন লংকেশ্বৰ গুৱাহাটীত আছে ইয়াতে 100টাকৈ ইনটেক কেপাসিটি আছে তাৰ পিছত আতাউৰ ৰহমান কলেজ এখন বৰপেটাত আছে ইয়াতে 100টাকৈ ইনটেক কেপাসিটি আছে তাৰ পিছত বাইহাটা চাৰিআলি বিএড কলেজ কামৰূপ ইয়াতে 100টাকৈ সিট আছে বজালি টিটি কলেজ বৰপেটা ইয়াতে 100টা সিট আছে বৰনগৰ বিএড কলেজ 50টাকৈ সিট আছে এখন বৰপেটাত আছে বৰপেটা বিটি কলেজ বৰপেটাত আছে এখন 100টা ইনটেক কেপাসিটি বিশ্বনাথ কলেজ অফ এডুকেশন এখন বিশ্বনাথত আছে 100টা ইনটেক কেপাসিটি বঙাইগাঁও বিএড কলেজ বঙাইগাঁৱত আছে ইয়াতে 100টাকৈ ইনটেক কেপাসিটি আছে কলেজ অফ এডুকেশন বকো কামৰূপ ডিস্ট্ৰিক্ট ইয়াতে 100টাকৈ ইনটেক কেপাসিটি আছে তাৰ পিছত কলেজ অফ এডুকেশন খ্ৰীষ্টিয়ান বস্তি গুৱাহাটী ইয়াতে 50টাকৈ ইনটেক কেপাসিটি আছে তাৰ পিছত কলেজ অফ এডুকেশন মৰিগাঁও ইয়াতে 100টাকৈ ইনটেক কেপাসিটি আছে তাৰ পাছত কলেজ অফ এডুকেশন নগাঁও 100টা আছে ইনটেক কেপাসিটি দক্ষিণ গুৱাহাটী বিএড কলেজ 100টা আছে দেওমৰ্ণি বিএড কলেজ দৰং ইয়াতে 100টাকৈ আছে ইনটেক কেপাসিটি ধুবুৰী পিজিটি কলেজ ধুবুৰীতে আছে 100টা ইনটেক কেপাসিটি ডাইট শোণিতপুৰ ইয়াতে 50টাকৈ আছে ইনটেক কেপাসিটি ডাইট গোৱালপাৰা দুধনৈ ইয়াতে 50টা আছে ডাইট মিৰ্জা কামৰূপ ইয়াতে 50টাকৈ আছে তাৰ পাছত ডক্টৰ অনিতা বৰুৱা শৰ্মা কলেজ অফ এডুকেশন গুৱাহাটী ইয়াতে 100টাকৈ ইনটেক কেপাসিটি আছে তাৰ পিছত গভৰ্ণমেণ্ট বিটি কলেজ গোৱালপাৰা ইয়াতে 100টা আছে তাৰ পিছত গভৰ্ণমেণ্ট বাণীকান্ত কলেজ অফ টিচাৰ এডুকেশন এখন গুৱাহাটীত আছে 50টাকৈ আছে ইনটেক কেপাসিটি তাৰ পিছত গভৰ্ণমেণ্ট কলেজ অফ টিচাৰ এডুকেশন শোণিতপুৰ ইয়াতে 100টা আছে গভৰ্ণমেণ্ট শিক্ষণ মহাবিদ্যালয় নগাঁও ইয়াতে 50টা আছে কেআৰডি কলেজ অফ এডুকেশন কামৰূপ ইয়াতে 100টা আছে কলিয়াবৰ কলেজ অফ এডুকেশন নগাঁও ইয়াতে 100টা আছে কলেজ অফ টিচাৰ এডুকেশন মঙ্গলদৈ ইয়াতে 50টাকৈ আছে দেই তাৰ পাছত নেশনেল ইনষ্টিটিউট ফৰ টিচাৰ এডুকেশন ক্ষেত্ৰী ইয়াতে 100টা আছে প্ৰাগজ্যোতিষ বিএড কলেজ কামৰূপ ইয়াতে 100টা আছে আৰসি চহৰীয়া টিটি কলেজ ইয়াতে 100টা আছে ৰঙিয়া টিটি কলেজ কামৰূপ ডিস্ট্ৰিক্ট ইয়াতে 100টা আছে সিপাজাৰ বিএড কলেজ দৰং ডিস্ট্ৰিক্ট ইয়াতে 100টা আছে সুধৰণী দলৈৰাম পাঠক কলেজ অফ টিচাৰ এডুকেশন নলবাৰী ইয়াতে 100টা আছে ওয়েস্ট গুৱাহাটী কলেজ অফ এডুকেশন গুৱাহাটী ইয়াতে 100টা আছে নাজিৰ আজমল মেমৰিয়েল কলেজ অফ এডুকেশন হুজাই ইয়াতে 100টা আছে প্ৰভিন্স কলেজ সোনাপুৰ ইয়াতে 100টা আছে কৃষ্ণ বৰুৱা বিএড কলেজ 100টা আছে হেম একে ৰয়েল কলেজ এডুকেশন ইয়াতে 100টা আছে তাৰ পিছত টিটি কলেজ মিৰ্জা ইয়াতে 100টাকৈ ইনটেক কেপাসিটি আছে গতিকে আপুনি গুৱাহাটী ইউনিভাৰ্সিটি আন্ডাৰত যদি বিএড কৰিব বিচাৰে তেতিয়াহলে আপুনি এই কেইখন ইনষ্টিটিউচনত গৈ আপুনি বিএড কৰিব পাৰিব বাকি কিন্তু আমাৰ অসমৰ যিমানখিনি বিএড কলেজ আছে মানে আমাৰ অসমৰ যিমান কেইখন ইউনিভাৰ্সিটি আছে সেই ইউনিভাৰ্সিটি সমূহৰ ভিতৰত কিন্তু গুৱাহাটী ইউনিভাৰ্সিটি আন্ডাৰত বিএড কলেজৰ সংখ্যা বহুত বেছি আৰু ইনটেক কেপাসিটি কিন্তু বহুত বেছি আছে ঠিক আছে যদি আপুনি এই বৰ্ষত বিএডৰ এন্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়াহলে কিন্তু আপুনি পৰাপক্ষত দুখনমান ইউনিভাৰ্সিটিত আপুনি এপ্লাই কৰিব কিয়নো দেখা পোৱা যায় যে কিছুমান ল'ৰা ছোৱালীয়ে কোনোবা এখনত এপ্লাই কৰে আৰু কেনেবাকে যদি ভাগ্য বেয়া থাকে যদি সেইখন ইউনিভাৰ্সিটিত বেয়া হয় তেতিয়াহলে আকৌ ৰখি যাবলগীয়া হয় গতিকে আপুনি এখনত পৰাপক্ষত এপ্লাই নকৰিব যদি আপুনি আপোনাৰ ওপৰত বহুত বেছি বিশ্বাস থাকে তেতিয়া অৱশ্যে আপুনি এখনত এপ্লাই কৰিলেও একো নাই কিন্তু নহলে আপুনি পৰাপক্ষত দুখনত এপ্লাই কৰিব ঠিক আছে আৰু এই গুৱাহাটী ইউনিভাৰ্সিটি যি বিএডৰ এন্ট্ৰেন্স এই এন্ট্ৰেন্সৰ কিন্তু ফৰ্ম ফিল আপটো অলপ কষ্টলি হয় ইয়াতে আপুনি 2000 रुपीस পে কৰিবলগীয়া হয় মানে বিএডৰ এন্ট্ৰেন্সটোৰ কাৰণে বাকি গুৱাহাটী ইউনিভাৰ্সিটি বিএডৰ এন্ট্ৰেন্সৰ ওপৰত ইমানখিনি আছিল ভিডিঅ চাই কেনেকুৱা পালে আপুনি কমেন্ট সেকশনত জনাব
ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ লাইক কৰিব আপোনাৰ বন্ধু বান্ধৱীয়ে যদি এই বৰ্ষত বিএডৰ এন্ট্ৰেন্স দিব গৈ আছে তেতিয়াহ'লে তেওঁলোকৰ লগত এটা শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী সময়ত যাতে আপুনি ইনফৰমেটিভ ভিডিঅ'সমূহ মিছ কৰি নাথাকে তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ